ছাত্ৰ-ছাত্ৰীসকল, মই সবিতা মেমে তোমালোকক পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম তোমালোকৰ চেপ্টাৰ 11 কুৱেশ্যন নম্বৰ 15টো। ঠিক আছে, এইটো হ'ব তোমালোকৰ পাৰ্ট 6। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক ক'ব খুজিছোঁ, তোমালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছা আৰু বুজি পাইছানে নাই মোক কমেণ্ট বক্সত লিখি জনাবলৈ নাপাহৰিবা। তেন্তে আহাচোন আজি প্ৰথম প্ৰশ্নটো অৰ্থাৎ তোমালোকৰ পাঠ্যপুথি কুৱেশ্যন নম্বৰ 15টো আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 15টো দিয়া আছে, চোৱা যে দোলক এটাৰ পিণ্ডটো এফালে টানি তাক দুলিবলৈ এৰি দিলে সংঘটিত হোৱা শক্তিৰ ৰূপান্তৰবোৰ আলোচনাৰ যোগেদি শক্তি সংৰক্ষণ সূত্ৰৰ সহায়ত ব্যাখ্যা কৰা। পিণ্ডটো অৱশেষত স্থিতিশীল অৱস্থা প্ৰাপ্ত কিয় হয়? অৱশেষত ইয়াৰ শক্তিখিনি কি হয়? ই শক্তি সংৰক্ষণ সূত্ৰ ভংগ কৰে নেকি? প্ৰথমতে সুধিছে, যদি তোমালোকে যিটো দোলন বুলি কোৱা হয় সেইটো যদি এফালে টানি দিয়া আৰু দুলিবলৈ দিয়া তেতিয়াহ'লে কি কি শক্তি ৰূপান্তৰ হ'ব সেইটো তোমালোকে শক্তি সংৰক্ষণ সূত্ৰৰ সহায়ত ব্যাখ্যা কৰিব দিছে। আৰু সুধিছে যে ই আকৌ একেবাৰে শেষত স্থিতিশীল অৱস্থা পাবনে নাপাব। ঠিক আছে, আৰু যদি পায় স্থিতিশীল অৱস্থা যদি পায় ইয়াৰ আগৰ যিখিনি শক্তি আছিলে সেই শক্তিখিনি ক'লৈ গ'ল, অৰ্থাৎ শক্তিখিনি কি হ'ল। আৰু এটা কথা সুধিছে যে এই শক্তি সংৰক্ষণ যিটো সূত্ৰ সেইটো ভংগ কৰিছে নেকি। ঠিক আছে, এতিয়া চোৱা এনচাৰটো কেনেকুৱা হ'ব। ছাত্ৰ-ছাত্ৰীসকল, এইটো যদি পিণ্ডটো হয় তেতিয়াহ'লে ই প্ৰথমতে অৱস্থাত থাকিব আৰু ইয়াত স্থিতিশক্তি অৱস্থাত থাকিব, নিহিত হৈ থাকিব। ঠিক আছে, ইয়াক যদি আমি এইফাললৈ অৰ্থাৎ এফাললৈ যদি টানি দি যদি এৰি দিয়াৰ ফলত কি হ'ব, ই এৰ পৰা অ' পজিশ্যন পাব, অ'ৰ পৰা আকৌ বি লৈ যাব, বিৰ পৰা আকৌ অ' লৈ আহিব, অ'ৰ পৰা আকৌ এ লৈ আহিব। ঠিক অৰ্থাৎ এইখিনি দেখি এবাৰ এইফালে যাব আৰু এবাৰ এইফালে লৈ আহিব, হয়নে? ইয়াক যদি আমি এনচাৰত লিখোঁ তেতিয়াহ'লে কেনেকৈ লিখিব লাগিব চোৱা। প্ৰথমে লিখিব লাগিব যে ধৰা হ'ল দোলকটো পিণ্ডটো অ' অৱস্থাত আছে। ঠিক আছে, এই পিণ্ডটো যদি স্থিতিশক্তি নিহিত হৈ আছে, প্ৰথম অৱস্থাত ই কি আছে, স্থিতিশক্তি নিহিত হৈ আছে। এতিয়া যেতিয়া ইয়াক স্থানান্তৰ এলৈ কৰা হ'ল তেতিয়া ই গতিশক্তিলৈ ৰূপান্তৰিত হ'ল। মানে প্ৰথম অৱস্থাত স্থিতিশক্তি আছিলে, তাৰপিছত যেতিয়া আমি এলৈ টানি দিলোঁ সেইখিনি কি শক্তিলৈ ৰূপান্তৰিত হ'ল, গতিশক্তিলৈ ৰূপান্তৰিত হ'ল। ঠিক আছে, যেতিয়া আকৌ আমি এ বিন্দুটো তাক ধৰি ৰাখিম তেতিয়া সেই গতিশক্তিখিনি আকৌ কি পাবগৈ, স্থিতিশক্তি পাবগৈ, হয়নে? তাৰপিছত চোৱা, এৰ পৰা অ' হৈ বি লৈ আহোঁতে পুনৰ স্থিতিশক্তিখিনি হ্ৰাস পাই সেইখিনি কি শক্তি হ'ব, গতিশক্তি বৃদ্ধি পায়, অৰ্থাৎ সেইখিনি আকৌ কি শক্তি হৈ যায়, গতিশক্তি হৈ যায়। ঠিক আছে, এনেদৰে সেই শক্তিখিনি কি হ'ব, এবাৰ গতিশক্তি হ'ব, এবাৰ স্থিতিশক্তিলৈ আকৌ ৰূপান্তৰ ঘটি থাকিব। ঠিক আছে, তাৰপিছত চোৱা যে বায়ুৰ বাধাৰ কাৰণে অৱশেষত পিণ্ডটো স্থিতিশীল অৱস্থালৈ আহে, শেষত ই পুনৰ স্থিতিশক্তিৰে পূৰ্ণ হৈ থাকে। এই ক্ষেত্ৰত ই শক্তিৰ সংৰক্ষণশীলতা যিটো সূত্ৰ সেইটো ভংগ নকৰে। মানে প্ৰথমতে যেতিয়া অহা যোৱা কৰি থাকিব তেতিয়া গতিশক্তি স্থিতিশক্তি হৈ থাকিব, মানে ৰূপান্তৰিত হৈ থাকিব। ঠিক আছে, কিন্তু ই অহা যোৱা কৰিব কাৰ মাজেদি, বায়ুৰ মাজেদি। অৰ্থাৎ বায়ু এটা যিহেতু মিডিয়াম হয়, সি বায়ুৱে কি কৰিব, ইয়াক বাধা দিব, হয়নে? যিহেতু বায়ুৱে বাধা দিব গতিকে বায়ুৱে বাধা দিয়াৰ ফলত ই কি হ'ব, স্থিতিশীল অৱস্থালৈ আহিব একেবাৰে শেষত। আৰু স্থিতিশীল অৱস্থাত যেতিয়া আহিব গোটেই শক্তিখিনি যিখিনি আছিলে গোটেইখিনি আকৌ স্থিতিশীল অৱস্থাত থাকিব। গতিকে ই শক্তি সংৰক্ষণ যিটো সূত্ৰ সেই সূত্ৰটো কি নকৰে, ভংগ নকৰে। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 16টোলৈ। 16টোত দিয়া আছে, চোৱা যে এম ভৰৰ বস্তু এটা স্থিৰ বেগ ভিৰে গতি কৰি আছে। বস্তুটোক স্থিতিশীল অৱস্থালৈ আনিবলৈ কিমান কাৰ্য কৰিব লাগিব। মানে বস্তুটো ভৰ আছিলে এম আৰু সি বেগ কিহেদি, ভিৰে গতি কৰি আছে। তাক যদি আমি গতিশীল অৱস্থাৰ পৰা স্থিতিশীল অৱস্থালৈ আনিব খোজোঁ তেতিয়াহ'লে আমি কিমান কাৰ্য কৰিব লাগিব সেইটো সুধিছে। এতিয়া আমি এনচাৰটো কৰোঁতে চোৱা কেনেকৈ কৰিম।
m ভৰৰ বস্তু এটাই স্থিৰ বেগ v ৰে গতি কৰি আছে ঠিক আছে বস্তুটোৰ বেগটো হৈছে v আৰু সি গতি কৰি আছে গতিকে তাৰ গতি শক্তি হ'ব যে ek ½ mv স্কয়াৰ ঠিক আছে গতি শক্তি মানে কি গতি কৰি থকাৰ ফলত যেটো শক্তি হৈছে যাক আমি ek বুলি কওঁ হেতু হ'ব ½ mv স্কয়াৰ এতিয়া যদি বস্তুটো স্থিতিশীল অৱস্থালৈ আনিব লগা হয় তেতিয়া হলে কি কৰিব লাগিব বিপৰীতমুখী শক্তি প্ৰয়োগ কৰিব লাগিব মানে বিপৰীত ফালৰ পৰা বল প্ৰয়োগ কৰিব লাগিব এতেকে বস্তুটোৰ স্থিৰ অৱস্থালৈ আনিবলৈ কৰিব লগা কাৰ্য হ'ব ½ mv স্কয়াৰ বুজি পাইছানে মানে গৈ থকা বস্তু এটা আমি ৰখাবলৈ হলে কিমানখিনি বলে প্ৰয়োগ কৰিব লাগিব খালি বলটো কি হ'ব উলুটা হ'ব গতিকে উলুটাৰ হোৱাৰ বাবে মাইনাস চিহ্নডাল সন্মুখলৈ আহি গৈছে ঠিক আছে গতিকে ইয়াৰ এনসাৰটো হ'ব কি -½ mv স্কয়াৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅটো ইমানতে সামৰিছো তোমালোকক পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅৰ সৈতে তেতিয়ালৈকে তোমালোকে এখিনি নোটছ বনাই লবলৈ নাপাহৰিবা ধন্যবাদ